ৰিজনিঙৰ ক্লক সেকশনৰ এটা কোৱেশ্চন আছে হোৱাট এংগল ইজ মেড বাই দ্য হেণ্ডছ অফ এ ক্লক এট 4:24 মানে 4:24 আমাৰ ঘড়ীৰ কাঁটা দুডালে কিমান ডিগ্ৰীৰ কোণ কৰিব তাৰ কাৰণে আমি এটা ফৰ্মুলা সিম্পল ফৰ্মুলা তো এংগল ইজ ইকুৱেল টু মিনিট ইনটু 11/2 মাইনাস 30 ইনটু আৱাৰ তো আমাক দিয়া আছে আৱাৰ 4 ঘণ্টা আৰু কিমান মিনিট দিয়া আছে 24 মিনিট তো আমি মিনিটৰ জায়গাত 24 বহাম আৰু আৱাৰৰ জায়গাত 4 বহাম তো 2 দি 24 12 বাৰ 12 আৰু 11 পূৰণ কৰিলে 132 মাইনাস 120 4 3 গুণ 12 120 ডিগ্ৰী আৰু আমি পাম 12 ডিগ্ৰী তো এনেকৈ আমি ঘড়ীৰ কাঁটা দুডালে কিমান ডিগ্ৰী কোণ কৰিব অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত কিমান ডিগ্ৰী কোণ কৰিব হেতু উলিয়াবলৈ হলে আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিম তো ফৰ্মুলাটো হ'ল a is equal to angle is equal to minute into 11/2 minus 30 into h এই চিনটো দিয়া আছে কাৰণ যদি আমাৰ এনসার এংগলটো আমাৰ নেগেটিভ দিলে তো হি পজিটিভ কৰি দিব আৰু এনেদৰে আমি এই ফৰ্মুলা ব্যৱহাৰ কৰি ঘড়ীৰ কাঁটা দুডালে কিমান ডিগ্ৰী কোণ কৰিব তাক নিৰ্ণয় কৰিব পাৰি তেনেকৈ আৰু এটা কোৱেশ্চন আছে হোৱাট এংগল ইজ মেড বাই দ্য হেণ্ডছ অফ এ ক্লক এট 7:30 তো আমি জানো যে এংগল a ইজ ইকুৱেল টু আমাৰ ফৰ্মুলা m ইনটু 11/2 মাইনাস 30 ইনটু h তো আমাৰ এতিয়া আমাৰ আৱাৰ কিমান দিয়া আছে আৱাৰ দিয়া আছে আমাক 7 আৰু মিনিট দিয়া আছে কিমান 30 আমি মিনিটৰ জায়গাত 30 বহাম আৰু আৱাৰৰ জায়গাত কিমান 7 বহাম তো 2 দি 30 15 বাৰ যাব কাটাকাটি কৰিলে 15 পূৰণ 11 তো 30 ইনটু 7 তো 15 আৰু 11 পূৰণ কৰিলে 165 মাইনাস 210 আমি পাম 45 ডিগ্ৰী কোণ কৰিব অৰ্থাৎ 7:30 ঘড়ীৰ কাঁটা দুডালে 45 ডিগ্ৰী কোণ গঠন কৰিব ইয়াতে আছে হোৱাট এক্সটেৰিয়ৰ এংগল ইজ মেড বাই দ্য হেণ্ডছ অফ এ ক্লক এট 7:30 তো আমি এক্সটেৰিয়ৰ এংগল ওলাবলৈ হলে যদি আমাৰ এংগলটো 180 ডিগ্ৰীতকৈ সৰু পাওঁ তেতিয়া আমি 360 ডিগ্ৰীৰ পৰা সেই পোৱা এংগলটো মাইনাস কৰিলেহে আমি এক্সটেৰিয়ৰ এংগল পাম আৰু যদি 180 কৈ ডাঙৰ থাকে তেতিয়া হলে যেটো এংগল আমি পাম হেতু এংগলে হ'ব আমাৰ এক্সটেৰিয়ৰ এংগল মেড বাই দ্য হেণ্ডছ অফ এ ক্লক তো ইয়াতে কৈছে 7:30 বজাত কিমান এক্সটেৰিয়ৰ এংগল গঠন কৰিব আমাৰ ঘড়ীৰ কাঁটা দুডালে তো আমি ফৰ্মুলা মতে m আৰু h ৰ মান বহাই ফলে আমি এংগল ওলাম আৰু এই এংগলটো 180 ডিগ্ৰীকৈ সৰু গতিকে আমি এক্সটেৰিয়ৰ এংগল যেহেতু উলিয়াব লাগে আমি 360 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী বিয়োগ কৰিম আৰু এনসাৰ পাম 315 ডিগ্ৰী